সো ফ্ৰেণ্ডসকল ফাৰ্ষ্ট টাইম আপোনালোকে মোৰ ইনকাম প্ৰুফটো চাই লওক ইয়াতে চাওক মোৰ ৰিৱাৰ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক 19,500 টকা কিন্তু মই এই এপটোৰ জৰিয়তে অলৰেডি ইনকাম কৰিছোঁ গতিকে আপোনালোকে ইনকাম কৰিব পাৰিব কেনেকৈ ইনকাম কৰিব পাৰিব সকলো বুজাই দিম তো আপোনালোকে যদি ইনকাম কৰিব বিচাৰে ফাৰ্ষ্ট টাইম কিন্তু আপোনালোকে এই এপটোত একাউণ্টটো আপোনালোকে ওপেন কৰিব লাগিব একাউণ্টটো ওপেন কৰাৰ পিছত আপুনি কিন্তু ৰেফাৰ কৰি ইজিলি ইনকাম কৰিব পাৰিব ফাৰ্ষ্ট টাইম আপুনি যেতিয়া একাউণ্ট ওপেন কৰিব একাউণ্টটো ওপেন কৰাৰ পিছত আপুনি জাষ্ট ৰেফাৰ কৰিব ইয়াতে চাওক আপুনি ৰেফাৰ কৰাৰ পিছত যোনজন আপুনি ৰেফাৰ কৰিব সেইজনে একাউণ্ট খোলাৰ লগে লগে কিন্তু আপোনাকে 300 টকাৰ Amazon ভাউচাৰ বা আপুনি Flipkart ভাউচাৰ আপুনি যোনটো লয় হেতুই ল'ব পাৰিব ইজিলি একদম কোনো ধৰণৰ ট্ৰেড কৰিব নালাগে কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে কোনো ধৰণৰ EMC নালাগে একদম ইজিলি জাষ্ট আপোনাকে একাউণ্ট খুলিব এণ্ড ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব আৰু এই এপটোৰ বিষয়ে কিন্তু অলৰেডি মই আগতেও ভিডিঅ' বনাইছিলোঁ হয়তো আপোনালোকে যিসকলে জানে আপোনালোকে যদি আগতে অলৰেডি একাউণ্ট খোলা আছে তেনেক্ষেত্ৰত আপুনি জাষ্ট ৰেফাৰ কৰি ইনকাম কৰা আৰম্ভ কৰক আৰু যিসকলে নেকি একাউণ্ট খোলা নাই একাউণ্ট কেনেকৈ খুলিব পাৰিব সেই বিষয়ে দেখুৱাইছোঁ এণ্ড আপোনালোকে কেনেকৈ ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব যেনেকৈ ফ্ৰেণ্ডসকল মই আপোনালোকৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এঞ্জেলন এনেকৈ আহি যাব আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকৰ সন্মুখত অপেন অপশ্যন আহি যাব ইনষ্টল কৰি অপেন কৰিব অপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ইয়াতে আপোনালোকে তলফালে চাওক গেট ষ্টাৰ্ট অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে এলাউ কৰি দিব এলাউ কৰাৰ লগে লগে আপোনালোকে কি কৰিব আপোনাৰ মোবাইল নাম্বাৰ এটা বহাই আপোনালোকে সেন্ড OTP অপশ্যনত ক্লিক কৰিব সেন্ড OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আপোনালোকে জাষ্ট OTPটো ইয়াতে পাব এণ্ড আপুনি আকৌ নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনালোকে কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় লক্ষ্য কৰিব লাগিব হেতু হল ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আহিব আৰু ইয়াতে আপোনাৰ নাম আহিব আৰু ইয়াতে আপোনাৰ ৰেফাৰেল কোডটো আহিব আৰু যদি নাহে তেনেক্ষেত্ৰত আপোনালোকে টাইপ কৰি দিব স্ক্ৰিনত যেটো ৰেফাৰেল কোড দেখিবলৈ পাইছে আপোনালোকে 101955 UMN আপোনালোকে স্ক্ৰিনত যেটো দেখিবলৈ পাইছে এই ৰেফাৰেল কোডটো ইয়াতে বহাই দিব এই যেটো অপশ্যন দেখিবলৈ পাইছে ইউজ ৰেফাৰেল কোড ইয়াতে বহাই দিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ থাকিব ইয়াতে আকৌ আপোনাৰ নাম বহাব আৰু এই ৰেফাৰেল কোডটো বহাবলৈ আপোনালোকে ভুল নকৰিব ৰেফাৰেল কোডটো বহাই আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব যদি দেখা যায় যে আপোনাৰ ৰেফাৰেল কোডটো অলৰেডি ইয়াতে শো কৰি আছে অন্য ৰেফাৰেল কোড তেনে ক্ষেত্ৰত কি কৰিব আপুনি অন্য এটা মোবাইল নাম্বাৰ ইউজ কৰিব ইউজ কৰি আপোনালোকে ইয়াতে নতুনকৈ আকৌ ৰেফাৰেল কোডটো বহাই আপোনালোকে মানে বহাব পাৰিব মানে আপুনি প্ৰথমৰ পৰা আকৌ নতুন এটা মোবাইল নাম্বাৰ দি স্টাৰ্ট কৰিব তাৰ পিছত আপোনালোকে যেতিয়া ৰেফাৰেল কোডটো বহাই আপোনাৰ নাম বহাই নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে চাব আপোনালোকৰ এনেকৈ আহি গৈছে আপুনি কন্টিনিউ উইথ গুগল অপশ্যনত ক্লিক কৰি আপুনি যিকোনো এটা জিমেইল সেট কৰি দিব এনেকৈ আপোনালোকৰ সন্মুখত আহি যাব যিকোনো জিমেইল এটা সিলেক্ট কৰাৰ পিছত আপোনাৰ জিমেইলতো এটা OTP যাব আপোনালোকে সেই OTPটো আকৌ ইয়াতে বহাই দিব OTPটো বহাই দিয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ক্লিক পান কাট পিকচাৰ আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক পান কাৰ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এলাউ খুজিব আপোনালোকে প্ৰথমটো অপশ্যনত এলাউ কৰি দিব এলাউ কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনাৰ কেমেৰাটো ওপেন হ'ব আপুনি জাষ্ট আপোনাৰ পেন কাৰ্ডটো ডাইৰেক্ট পিকচাৰ মাৰিব পিকচাৰ মাৰাৰ লগে লগে আপোনালোকে চাব মানে ক্লিয়াৰ হৈছে নে নাই ক্লিয়াৰ হ'লে আপোনালোকে কনফাৰ্ম কৰিব আৰু যদি ক্লিয়াৰ নহয় তেনেক্ষেত্ৰত এই যেটো অপশ্যন আছে ক্লিক এগেইন আপোনালোকে ক্লিক এগেইন অপশ্যনত ক্লিক কৰি আকৌ ক্লিক কৰিব পাৰিব যেতিয়া আপোনালোকে পান কাৰ্ডটো ক্লিক কৰিব চাব আপোনাৰ ইয়াতে পেন কাৰ্ড নাম্বাৰ আপোনাৰ ডেট অফ বাৰ্থ আৰু আপোনাৰ ফাদাৰ্স নেম আহি যাব আৰু যদি নাহে তেনেক্ষেত্ৰত আপুনি টাইপ কৰি বহাই দিব পাৰিব তাৰ পিছত আপুনি আকৌ কনফাৰ্ম অপশ্যনত ক্লিক কৰিব ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব একাউণ্ট নম্বৰ দিয়াৰ সময়ত এটা কথা মন কৰিব যেটো একাউণ্ট নম্বৰ হয়তো আপোনাৰ ফোন পে গুগল পে বা পেটিএম খোলা আছে সেই একাউণ্ট নম্বৰটো ইউজ কৰিব অন্যথা কিন্তু আপোনালোকে ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট কৰিব লগে ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰ একাউণ্ট কনফাৰ্ম আৰু IFSC কোড আপোনালোকে বহাব এণ্ড আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে ভেৰিফাই হ'ব আৰু আপোনাৰ বেংক একাউণ্টত 1 টকা এটা লগে ক্ৰেডিট হ'ব তাৰপিছত ইয়াতে চাওক আপোনাৰ আধাৰ কাৰ্ডটো লাগিব ইয়াতে জাষ্ট আপুনি ইয়েছ অপশ্যনত ক্লিক কৰিব আধাৰ কাৰ্ড যেটো KYC কৰিব লাগিব ইয়েছ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপুনি কি কৰিব ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব আৰু এই ক্যাপচা কোডটো এবাকছত বহাব এণ্ড আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আপুনি OTPটো বহাই দিব এণ্ড আপুনি কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে যদি আপোনালোকৰ এনেকুৱা সেট ইউৰ ডিজিলকাৰ সিকিউৰিটি পিন আহে তেনেক্ষেত্ৰত আপোনালোকে 1 2 3 4 5 6 মাৰি দিব 1 ৰ পৰা 6 লৈকে মাৰি দিব আৰু যদি এনেকুৱা মানে আপুনি যদি 1 ৰ পৰা 6 লৈ মাৰাৰ পিছত যদি আপোনালোকৰ মানে ডিজিলকাৰটো ওপেন নহয় তেনেক্ষেত্ৰত আপুনি কি কৰিব তেনেক্ষেত্ৰত আপুনি চাব আপোনাৰ তলফালে এটা অপশ্যন আহিব এটো হল ফৰগেট সিকিউৰিটি আপুনি ফৰগেট সিকিউৰিটি অপশ্যনত ক্লিক কৰিব লাগিব ফৰগেট সিকিউৰিটি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে মান্থ ইয়াৰ বহাৰ পিছত আপুনি কন্টিনিউ অপশ্যনত ক্লিক কৰিব কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ নতুনকৈ ইয়াৰ সেট ইউৰ ডিজিলকাৰ সিকিউৰিটি পিন নতুনকৈ এটা পিন দিবলৈ দিছে আপুনি 1 ৰ পৰা 6 লৈকে বহাই দিব হৈ যাব তাৰ পিছত আপুনি কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত এলাউ কৰি দিব এলাউ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই অপশ্যনটো আহি যাব ক্লিক এ সেলফি আপুনি কেমেৰা ওপেন কেমেৰা অপশ্যনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত কেমেৰাটো ওপেন হ'ব আপুনি আপোনাৰ কেমেৰাটো মানে ফটোটো ক্যাপচাৰ কৰি ল'ব ক্যাপচাৰ অপশ্যনত ক্লিক কৰি ফটোটো
কেপচাৰ হোৱাৰ পিছত আপুনি ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব আৰু যদি ফটোটো ক্লিয়াৰ নহয় ক্লিক এইকেইটা অপশ্যনত ক্লিক কৰিব পাৰে ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ডিজিটেলি ছিগনেচাৰ কৰি দিব আপোনাৰ হাতেৰে ইয়াতে লিখিব পাৰিব মই যেনেকৈ কৰিছোঁ কৰাৰ পিছত আপুনি আকৌ ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত ইয়াতে চাওক অপশ্যন আছে আপুনি জাষ্ট একো কৰিব নালাগে তলফালে চাওক ডো ইট লেটাৰ অপশ্যন এটা দেখিবলৈ পাইছে আপোনালোকে এই অপশ্যনত ক্লিক কৰিব প্ৰচেছ অপশ্যনত নহয় আপোনালোকে ডো ইট লেটাৰ অপশ্যনত ক্লিক কৰিব আপোনালোকে যদি ভিডিঅ'টো নাচায় তেনে ক্ষেত্ৰত বুজি নাপাব সেইবাবে মই কৈছোঁ ভিডিঅ'টো চাওক ডো ইট লেটাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব আপুনি প্ৰথম অপশ্যনটো চিলেক্ট কৰিব এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব আকৌ আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব আপুনি আদাৰ্ছ অপশ্যনত ক্লিক কৰিব এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াৰ পৰা চাওক আপোনাৰ মেইল হ'লে মেইল দিব মেৰিট হ'লে মেৰিট দিব আনমেৰিট হ'লে আনমেৰিট দিব তাৰপিছত আপুনি জাষ্ট আকৌ প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব লাগিব প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনাৰ নমিনি দিবলৈ দিছে আপুনি জাষ্ট কি কৰিব ডো ইট লেটাৰ অপশ্যনত আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব এতিয়া আপুনি এই অপশ্যনটো টিক লগাব ইয়াতে আপোনাৰ আধাৰ নম্বৰ বহাব এণ্ড আপুনি চেণ্ড অ' টি পি অপশ্যনত ক্লিক কৰি দিব চেণ্ড অ' টি পি অপশ্যনত ক্লিক কৰাৰ লগে লগে অ' টি পি আহিব অ' টি পি ইয়াতে বহাব এণ্ড আপুনি ভেৰিফাই অ' টি পি অপশ্যনত ক্লিক কৰি দিব ভেৰিফাই অ' টি পি অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ সময় ল'ব এণ্ড আপোনালোকৰ সন্মুখত ছাকচেছফুলি এনেকুৱাকৈ মানে একাউণ্টটো অপেন প্ৰচেছ যিটো এইটো কমপ্লিট হৈ যাব আপুনি যদি আজি একাউণ্ট খোলে অহাকালৈ আপোনাৰ একাউণ্টটো অপেনিং হৈ যাব একাউণ্টটো অপেনিং হোৱাৰ পিছত আপোনালোকে জাষ্ট যেতিয়া এপটো অপেন কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকে জাষ্ট এই যিটো একাউণ্ট অপশ্যন দেখিব আছে তলফালে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰফালে চাব এটা গেট অপশ্যন আছে ৰিৱাৰ্ড ইয়াতে চাওক 300 আপোনালোকৰ ক্ষেত্ৰত 1000 আহিব পাৰে 500 আহিব পাৰে মানে এইটো সকলো ক্ষেত্ৰত বেলেগ বেলেগ শ্ব' কৰে তো মোৰ ইয়াতে কিন্তু 300 কৈ শ্ব' কৰি আছে তো আপোনালোকে তাৰপিছত ইয়াতে চাওক ৰেফাৰ কৰি ইনকাম কৰাৰ বাবে জাষ্ট এই যিটো অপশ্যন থাকিব শ্বেয়াৰ লিংক বায়া হোৱাটছআপ আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ ফ্ৰেণ্ডসকলক ৰেফাৰ কৰি ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিব তো সো ফ্ৰেণ্ডসকল আকৰ্ষণ নিশ্চয় দেখা পালে যদি আপোনালোকে এতিয়ালৈকে একাউণ্ট খোলা নাই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ফাৰ্ষ্ট টাইম আগতে একাউণ্টটো খুলি লওক তাৰপিছত আপোনালোকে ৰেফাৰ কৰি ইনকাম কৰক আৰু যদি অলৰেডি আপোনাৰ একাউণ্ট খোলা আছে তেনে ক্ষেত্ৰতো কথাই নাই আপুনি জাষ্ট ৰেফাৰ কৰক এণ্ড ইনকাম কৰক এটা কথা মন কৰিব এই যি অফাৰটো কিন্তু সকলো ক্ষেত্ৰত বেলেগ বেলেগ মোৰ এটাত আছে 250 এটাত আছে 500 এনেকুৱাকৈ অফাৰসমূহ চেঞ্জ হৈ থাকে সো আশা কৰিছোঁ নিশ্চয় নতুন এটা অফাৰৰ বিষয়ে জানিব পাৰিলে আৰু আগলৈ এনেকুৱা আৰ্নিং ৰিলেটেড ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাব